LP, UP, GT, PGT 4টা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া চলিছে। মূলত পৰিৱেশটোৰ কাৰণে সময়টো সলনি হৈ আছে, কিন্তু বেছি দেৰিও নহয়। আমি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা তাৰিখ বিচাৰিছো। সেই তাৰিখত খুব সোনকালে আমি এপইণ্টমেণ্টবিলাক দিম, আৰু এপইণ্টমেণ্টবিলাক দিয়াৰ পাছত আমাৰ আৰু এটা অনুশীলন বাকী থাকিব, সেইটো হ'ল পোষ্টিং। আমি ভেকেঞ্চি চাই আৰু ইতিমধ্যে ট্ৰান্সফাৰ, ৰেচনেলাইজেশ্যন ইত্যাদিৰ কাৰণে ভেকেঞ্চি পজিশ্যনবিলাকো সলনি হৈছে। গতিকে এতিয়া নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকল তেওঁলোকৰ জিলাখন চূড়ান্ত হৈ যোৱাৰ পাছত সেই জিলাখনৰ কোনখন বিদ্যালয়ত তেখেতক পোষ্টিং দিয়া হ'ব, এইখিনিৰ কাৰণে আমাক কিছু সময় লাগে। দেখা গৈছিল যে GTত পোৱা আৰু এনেকুৱা প্ৰায় 850 কেণ্ডিডেট একেটা সময়তে তেওঁলোকে LP, UPটো চিলেক্ট হৈছিলে। গতিকে বা প্ৰভিজনেল মেৰিট লিষ্টত আহিছিলে। আমি তেওঁলোকক গোটেই ইনফৰমেশ্যনখিনি দি ভলুণ্টেৰিলি উইথড্ৰ কৰাৰ কথা কৈছিলোঁ, আৰু যোৱাকালিলৈকে প্ৰায়খিনি কেণ্ডিডেটে LP, UPৰ পৰা তেওঁলোকে উইথড্ৰ কৰিছে। গতিকে LP, UPত অতিৰিক্ত 800 তলৰ পৰা 800 কেণ্ডিডেট তেওঁলোক ইয়াত অন্তৰ্ভুক্ত হৈ যাব। আৰু 4500 পদৰ বিপৰীতে আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি থোৱা আছে। তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। ইয়াতো যিহেতু একেজন কেণ্ডিডেটে 5500টো আবেদন কৰিছে, 4500টো আবেদন কৰিছে, গতিকে গ্ৰেজুৱেট টিচাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত আমি যেনেকে LP, UPৰ 5500 এইটো সম্পূৰ্ণ কৰাৰ কাৰণে আগবাঢ়িছো, ঠিক তেনেকে 5500 তেওঁলোকৰ তালিকা চূড়ান্ত হৈ যোৱাৰ পাছতে আমি যিটো দ্বিতীয় বিজ্ঞাপন 4500 পদৰ বিপৰীতে তাৰ আমি ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ কৰিম, আৰু আমি খুব সোনকালে সেইখিনি আমি সম্পূৰ্ণ কৰাৰ কাৰণে